এই ক্ষেত্ৰত মই মুকলিকে আজি কৰো, মোৰতো 30 বছৰ পাৰ হ'ল ৰাজনীতিত, 25 বছৰ আজি মই বিধায়ক। গতিকে বিধায়কৰ মই সকলো দায়িত্ব এৰি মই ৰাজনৈতিক সন্ন্যাস লম যদি বিজেপি কৰ্মীয়ে সুনীল ছেত্ৰীৰ গাত হাত উঠাইছে বুলি এটা প্ৰমাণ কৰক। মই সুনীল ছেত্ৰীক আহ্বান জনাইছো, ৰূপা কলিতাক আহ্বান জনাইছো, অসমৰ মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে। তোমালোকৰ কেৱল ৰাজনৈতিক আকাংক্ষা পূৰণ কৰিবৰ কাৰণে যিবিলাক নিকৃষ্ট ষড়যন্ত্ৰ বিজেপি কৰ্মীৰ ওপৰত তোমালোকে জাপি দিবলৈ বিচাৰিছা, মোৰ এটা সন্দেহ হয় তোমালোকে নিজেই আঘাতপ্ৰাপ্ত হৈ নিজেই কাৰোবাক মাৰি বিজেপি কৰ্মীক বদনাম দিবৰ কাৰণে আমাৰ সমষ্টিটোত তোমালোকে জুই জ্বলাবৰ কাৰণে যিকোনো কাম কৰিবলৈ তোমালোকে কুণ্ঠাবোধ নকৰা। ঘটনা হৈছে তেজপুৰ সমষ্টিত, নদুৱাৰ সমষ্টিত এনেকুৱা ঘটনা হলে কোনোবাই দেখিব বুজিব। মই এতিয়া এইটোৱে বুজিছো যে এনেকুৱা এটা জেগাত তেওঁলোকে ঘটনাটো কৰাইছে। সুনীল ছেত্ৰী মেজিক গাড়ীত আছিল নেকি? মেজিক গাড়ী ভাঙিছে বুলি কৈছে, সুনীল ছেত্ৰী মেজিক গাড়ীত ঘূৰে নেকি? সুনীল ছেত্ৰীৰ গাত কোনোবাই হাত উঠাইছে নেকি? সুনীল ছেত্ৰীয়ে যিমান চিঞৰিছে যেন কোনোবাই মৰিয়াই মৰিয়াই ৰাস্তাত পেলাই থৈ গৈছে, এনেকুৱা নাটক যে পৰিকল্পিত ষড়যন্ত্ৰ। মই এটাই প্ৰত্যাহ্বান তেওঁলোকক জনাব বিচাৰিছো, যদি বিজেপি কৰ্মীয়ে সুনীল ছেত্ৰীক কোনোবাই মাৰিছে বুলি, তেওঁক প্ৰহাৰ কৰিছে বুলি এটা প্ৰমাণ দিব পাৰে, এটা যদি প্ৰুফ দিব পাৰে, মই পদ্ম হাজৰিকাক কৈছো, মই যদি কণ্টেষ্ট কৰিছো মই উদ্ধ কৰিম, মই ৰাজনৈতিক সন্ন্যাস লম।